আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰুবছৰ দক্ষিণ গোলাঘাট সংহত শিশু বিকাশ আৰু আঁচনি বিভাগৰ টেবলইড প্ৰদৰ্শন তেওঁলোকে অংগনবাদী কেন্দ্ৰৰ কণকণ শিশুসকলৰ দ্বাৰা দেশপ্ৰেমমূলক ভংগীমা নৃত্য প্ৰদৰ্শন কৰিছে। অংগনবাদী কৰ্মী আৰু মুখ্য সেৱিকাৰ দ্বাৰা গৃহ পৰিৱেশন কৰা হৈছে। গৃহ পৰিৱেশনৰ দৃশ্যটিত এগৰাকী গৰ্ভৱতী তিৰোতা, এগৰাকী শাহুমা আৰু এগৰাকী কিশোৰীক দেখুওৱা হৈছে। ইয়াত তেখেতসকলে গৰ্ভৱতী প্ৰসূতি মাতৃ নৱজাতক শিশুৰ যতন চাফ চিকুণতা পৰিষ্কাৰ আদিৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰি থকা দেখুওৱা হৈছে। লগতে গৰ্ভৱতী মহিলাগৰাকীক ঘৰলৈ নিয়া খাদ্য, কন্যা শিশুৰ গুৰুত্ব, প্ৰতি বছৰ বেবী পঢ়াও, বাল্য বিবাহৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰা, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দ্বাৰা ৩ বছৰৰ শিশুক আনুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰি থকা দেখুওৱা হৈছে। পোষণ অভিযানৰ অন্তৰ্গত ৬ বছৰ শিশুৰ অত্যাধিক পুষ্টিহীনতা আৰু মধ্যমীয়া পুষ্টিহীনতা চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে অংগনবাদী কৰ্মীৰ দ্বাৰা শিশুৰ উচ্চতা অনুসৰি ওজন দেখুওৱা হৈছে। এয়া शरीर में रक्त है, मैं पूर्ण निष्ठा से झांसी की सेवा करूंगी। लक्ष्मी बाई है, शोले बरसेंगे जब तुझ पर तेरी शान आई है। সৰুপথৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা 100দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযান সফল কৰাৰ উদ্দেশ্যে প্ৰতিখন গাঁও নিশ্চয় শিবিৰৰ প্ৰদৰ্শন। সম্ভাৱ্য যক্ষ্মা ৰোগৰ চিনাক্তকৰণ কৰা ৰোগীক বিনামূলীয়া কক্ষ পৰীক্ষা আৰু এক্সৰেৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ। 2 সপ্তাহতকৈ বেছি কাহ হৈ থকা ৰোগীক অতি সোনকালেই চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰা, যক্ষ্মা ৰোগীৰ তৎকালীন বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাটো লক্ষ্য আগত ৰাখি এই অভিযান হাতত লোৱা হৈছে। আমি ধন্যবাদ জনাইছোঁ সৰুপথাৰ সমাজ জিলা স্বাস্থ্য বিভাগৰ এই প্ৰদৰ্শনী। ইয়াৰ পিছতেই আমাৰ মাজত পৰিৱেশন বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ টেবলেট প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। ৰাইজক অৱগত কৰিবৰ বাবে গোলাঘাট পৰিবহণ বিভাগৰ উদ্যোগত আৰু ধনশিৰি মটৰ ড্ৰাইভিং স্কুলৰ সহযোগত এই প্ৰতীক পথ প্ৰদৰ্শন কৰা হৈছে। এই প্ৰতীক পথৰ জৰিয়তে দুচকীয়া বাহনত চালক আৰু আৰোহীক হেলমেট পৰিধান কৰিবৰ বাবে আৰু যান বাহন চলোৱাৰ সময়ত মাদক দ্ৰব্য সেৱন নকৰিবলৈ আহ্বান জনোৱা হৈছে। পথ সুৰক্ষাই জীৱন ৰক্ষা শ্লোগান পৰিবহণ বিভাগে এক সুৰক্ষা আৰু সজাগতা
আৰু এই যাত্ৰাত সমাজৰ প্ৰতিজন ব্যক্তি সহযাত্ৰী হ'বৰ বাবে অনুৰোধ জনাইছে। জীৱন বৰ অনুপম বাণীৰে এই অনুপম জীৱনটো যেন কোনেও এটা সামান্য ভুলৰ বাবে শেষ কৰি নিদি এই প্ৰতিশ্ৰুতি আৰু সংকল্পৰে আজি এই ৭৬ পৰিৱেশন বিভাগৰ সেউজ পৃথিৱীৰ সংকল্প গ্ৰহণ কৰোঁ। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ এই প্ৰদৰ্শনীৰ পিছত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সন্মানীয় অতিথি ৱাজবীৰ চুবানী ডাঙৰীয়া। আমি কৃতজ্ঞ এইসকল মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি যাৰ অৱদানৰ আজি আমি স্বাধীন ভাৰতৰ বাসিন্দা আজি পবিত্ৰ গণৰাজ্য দিৱসৰ